নমস্কাৰ। আজি আমি মেট্ৰিক চেপ্টাৰৰ এক্সাৰচাইজ 3.1ৰ 1 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম। 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে a equal to 2 5 19 minus 7 35 minus 2 5 by 2 12 root 3 1 minus 5 17 হ'লে মৌল কক্ষটোৰ ঘাত লিখা। 2 নম্বৰটো হৈছে মৌল কক্ষটোৰ মৌলৰ সংখ্যা কিমান। 3 নম্বৰটো আছে A13 A21 A33 A24 A23 মৌল কেইটা লিখা। আমি মৌল কক্ষটোৰ ঘাত কেনেকৈ লিখিছিলোঁ আমাৰ ৰ ক্ৰছ চি। ইয়াত আমাৰ ৰ মানে শাৰী কেইটা আছে এটা দুটা তিনিটা তেনেকৈ কিমান হ'ব 3। আকৌ ক্ৰছ চিন আহিলে কুলম কেইটা লাইন আছে এটা দুটা তিনিটা চাৰিটা তেনেহ'লে 4 হয়। তেনে মৌল কক্ষটোৰ ঘাত কিমান 3 ক্ৰছ 4। ঠিক তেনেদৰে 2 নম্বৰটো হৈছে মৌল কক্ষটোৰ মৌলৰ সংখ্যা কিমান। মৌলৰ সংখ্যা ইজিলি তোমালোকে ফাইণ্ড আউট কৰিব পাৰা। জাষ্ট 3 × 4 12 কৰি দিব পাৰা বা তোমালোকে ইয়াত হিচাপ কৰিলেও হ'ব। তাতকৈ তোমালোকে ইয়াত 3 × 4 কৰা কিমান হ'ব আমাৰ মৌলৰ সংখ্যা 12। হিচাপ কৰিলেও একে পাবা। ঠিক তেনেদৰে আকৌ আমাৰ 3 নম্বৰটো A13 A21 মৌলকেইটা লিখিব কৈছে। ইয়াত আমি কি আগৰ ফৰ্মুলাত কি পাইছিলোঁ A11 কিমান আছিলে A12 A13 তেনেকৈ আমাৰ লিখা আছিলে। এতিয়া ইয়াত A13টো চোৱাচোন কিমান হ'ব A13 এইটো আমাৰ ফাৰ্ষ্ট আৰ 1 A11 A12 A13 তেনেহ'লে A13 কিমান 19। আকৌ A21 ছেকেণ্ড ৰ ফাৰ্ষ্ট কুলম কোনটো আমাৰ ছেকেণ্ড ৰ ফাৰ্ষ্ট কুলমটো আমাৰ 35। A33 থাৰ্ড ৰ থাৰ্ড কুলম A31 32 32 33 কিমান হ'ল -5। আকৌ A24 ছেকেণ্ড ৰ ফৰ্থ কুলম ছেকেণ্ড ৰটো এইটো আমাৰ কুলমটো কিমান ফৰ্থটো A24 কিমান আছে 12। ঠিক তেনেদৰে আমাৰ A23 ছেকেণ্ড ৰ থাৰ্ড কুলম A21 A22 A23 5/2 তেনেকৈ আমি উলিয়াব পাৰোঁ। কেতিয়াবা বেলেগ তোমালোকক যদি 31 যদি দিয়ে তেতিয়া 31 লাইনত কি আছে √3 তেনেকৈ উলিয়াই ল'ব লাগে। এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে এটা মৌল কক্ষৰ মৌলৰ সংখ্যা 24 হ'লে ইয়াৰ সম্ভৱপৰ ঘাত কি কি হ'ব পাৰে। ইয়াৰ মৌলৰ সংখ্যা 13 হ'লে কি হ'ব। এতিয়া চলুশ্যনত চাম মৌল কক্ষৰ মৌলৰ সংখ্যা 24 হ'লে ইয়াৰ সম্ভৱপৰ ঘাত অৰ্ডাৰটো কিমান হ'ব এনেকৈ লিখা হয়। আমি চাব লাগিব আমি কি দুটা স্বাভাৱিক সংখ্যা ইনটু বা পূৰণ কৰিলে আমি 24 পাওঁ। যেনেকৈ 1 × 24 তেনেকৈ আমি 1 ক্ৰছ 24 ঘাত লিখোঁ ইনটু বা ক্ৰছ ক'ব পাৰোঁ আমি। আকৌ লগে লগে আমি এইটো উল্টা কৰি দিওঁ 24 ক্ৰছ 1। আৰু ভাবা কি স্বাভাৱিক সংখ্যা আমাৰ 2ৰে 2 ক্ৰছ 12 আকৌ লগে লগে উল্টা কৰি দিয়া 12 ক্ৰছ 2। আকৌ 3ৰে 3 ক্ৰছ 8 24 আকৌ 8 ক্ৰছ 3 আকৌ 4ৰে 4 ক্ৰছ 6 আৰু 6 ক্ৰছ 4 তেনেকৈ আমি সম্ভৱপৰ ঘাত লিখিব পাৰোঁ। আৰু এটা নেক্সট হৈছে আমাৰ 13টো। আমি 13টো কি স্বাভাৱিক সংখ্যা 1 ক্ৰছ 13 লগে লগে উল্টা কৰি দিয়া নাই। যিহেতু আমাৰ 13টো এটা মৌলিক সংখ্যা এইকাৰণে আমি অকল 1ৰে আমি ইয়াক ইনটু কৰিব পাৰোঁ। 1 আৰু 13টোৱে আমাৰ স্বাভাৱিক সংখ্যা হ'ব। এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে 18টা মৌল বিশিষ্ট মৌল কক্ষৰ এটাৰ ঘাত কি কি হ'ব পাৰে। মৌলৰ সংখ্যা 5 হ'লে কি হ'ব। এতিয়া ঠিক তেনেদৰে 18টো আমি কি দুটা স্বাভাৱিক সংখ্যা হ'ব আমাৰ 1ৰে প্ৰথম কৰি ল'বা 1 × 8 আকৌ লগে লগে 18 × 1 আকৌ ঠিক তেনেদৰে 2ৰে 2 ক্ৰছ 9 বা 9 ক্ৰছ 2 3ৰে 3 ক্ৰছ 6 আৰু 6 ক্ৰছ
3 আৰু ভাবা আৰু এতিয়া 9 4ৰে আমাৰ যিহেতু নেযায় ঠিক তেনেদৰে 5টো 5 যেহেতু মৌলিক অংকীয়া এইকাৰণে আমি 5ক আমি কিহেৰে পূৰণ কৰি পাম অকল 1 এতিয়া 5 যেহেতু আমাৰ মৌলিক অংকীয়া আৰু মৌলিক অংকীয়াবোৰ আমি নিজে একে 5 নিজকে কাৰ লগত পূৰণ কৰিলে পাব আমাৰ অকল 1ৰ লগত তেনেহ'লে 1 ক্ৰছ 5 বা লগে লগে উল্টা কৰি দিয়া 5 ক্ৰছ 1 আমি তেনেকৈ সম্ভৱপৰ গাঁতবোৰ উলিয়াব পাৰোঁ তাৰ নেক্সট কুৱেশ্যনটো মই তোমালোকক নেক্সট ভিডিঅ'ত আপলোড কৰি আছোঁ